সো হেল্ল' আৰু RCB হাৰি গ'ল আৰু যিহেতু গৰম দিছে কেনেকুৱা লাগিছে সেইবোৰ কথা পিছত আজি আৰু এটা মুভি চালোঁ ফিউৰছা মেড মেক্স সাগা কি মুভি এই মুভিটো কেনেকুৱা লাগিলে বলক আগৰ ভিডিঅ'টো আগত আৰু ইয়াক ভালকৈ আলোচনা কৰি আছোঁ মুভিটো ডাইৰেক্ট কৰিছে আমাৰ জৰ্জ মিলাৰ দাদা কি ডাইৰেক্টৰ এনেকুৱা ডাইৰেক্টৰক মানে কি ক'ম আৰু ভৰি চৰি ধৰি ল'ব লাগে আৰু এইটো মুভিটো আপোনাৰ 2015 যিহেতু চাৰ্লিজ থেৰন আছিলে আৰু টম হাৰ্ডি আছিলে তাৰ মানে বিগিনিংটো হয় মানে চাৰ্লিজ থেৰনৰ একচুৱেলি কাহিনীটো দেখাইছে চাৰ্লিজ থেৰনৰ তাত যিটো ৰোল প্লে কৰিছিলে ইয়াত মানে তাৰ সৰুৰ পৰা লৈ মিড এজলৈকে মানে কেনেকুৱা তাৰ লাইফটো আছিলে ষ্টৰিটো সেইটোৰ ওপৰত হয় আৰু এই মুভিটো বেচিকেলি এটা ৰিভেঞ্জ ষ্টৰি হয় ৰিভেঞ্জ মানে কি ৰিভেঞ্জ কি স্ক্ৰীন প্লে কি ক'ম মানে ভাষা নাই এটা মেড মেক্স সঁচাকৈ এটা মেড মুভি এটা চাই আহিলোঁ ফাৰ্ষ্টে মুভি পজিটিভ পিঠা কৈ দিওঁ জৰ্জ মিলাৰ যিহেতু ডাইৰেক্টৰ হয় সি মানে মুভিটো যিটো স্ক্ৰীন প্লে লিখিছে বিৰাট বঢ়িয়াকৈ লিখিছে মানে এটা ষ্টৰিটো যি ধুনীয়াকৈ সি মানে প্ৰেজেণ্ট কৰিছে মুভিখন চালে আপোনাক মানে বুজি পাব এটা এটা ডিটেইলিঙত যিটো মানে সি দেখাব বিচাৰিছে মানে সেইটো এটা যিটো ৰিভেঞ্জ ষ্টৰি বাট কেনেকুৱাকৈ সি ষ্টাৰ্টিঙৰ পৰা এণ্ডিংলৈকে মুভিটোক টানি লৈ গৈছে মানে সেইটো আপুনি চাব মানে এটা পূৰা হল এক্সপিৰিয়েঞ্চ মুভি হয় মই পজিটিভকেইটা ইয়াৰ আৰু আছে একশ্যন ছিকুৱেঞ্চ যিকেইটা একশ্যন দেখাইছে মেড মেক্সটো সেইটো এটা বেলেগ এটা হেৰি আছিলে মেড মেক্স চিৰিজত বাট ইয়াতো ইয়াৰ যিবোৰ একশ্যন ছিকুৱেঞ্চবোৰ দেখাইছে এনেকুৱা নালাগে যে অলপ চিমিলাৰ হয় অলপ বেলেগে লাগে ইয়াৰ যিবোৰ টেংক চেংক এইবোৰ দেখাইছে চব বেলেগ অলপ একশ্যনবোৰ মানে অলপ প্ৰায় বেলেগে পাব মানে ইমানো চিমিলাৰ নালাগে মানে সেই ছেম টাইপ মানে এনেকুৱা নাই ডাইৰেক্টৰে সেইটো কথা পূৰা ধ্যান দি থৈছে ঠিক আছে দ্য নেক্সট পজিটিভ হৈ গ'ল ইয়াৰ যোনটো ভিলেন লৈছে আমাৰ থৰ দাদা ক্ৰিছ হেমছৱৰ্থ যিহেতু ইয়াত ভিলেনৰ ৰোল কৰিছে বা সি মানে ক্ৰিছ হেমছৱৰ্থৰ ইয়াত এটা বেলেগ এটা ৰূপতে দেখিব মানে তাক থৰত চাই যিটো এটা জোচ দিছিলে ইয়াত মানে তাৰ ভিলেনৰ ৰূপটো চাই আৰু ইয়াততো একদম পূৰা পাগলা এটা চাইকো ভিলেন আৰু তাক চাইতো মানে কি ক'ম আৰু মানে তাক মুভিখনত সি এটা কেৰেক্টাৰে আছিলে আৰু মানে যিটো দেখাইছে ভিলেন আৰু মুভিটোৰ পজিটিভকেইটা মোৰ এইকেইটা এতিয়া আপোনালোক নেগেটিভত কথা পালোঁ নেগেটিভটো এইটোৱে হ'ল যেতিয়া মুভিখনত এণ্ডিং স্পইলাৰ নিদিওঁ বাট মানে এণ্ডিঙৰ সময়ত মানে অলপ কামোৰ এটা লাগে মানে সেইটো কামোৰটো কি হয় সেইটো কৈ দিলে বেয়া হ'ব বাট চাই ল'ব আপোনালোকে বাকী মুভিটো আপোনালোকে হলত চাওক মুভিটো বহুত ধুনীয়াকৈ মানে মিলাই দিছে আপোনাৰ মেড মেক্স ফিউৰি ৰোড লগত ষ্টৰিটো ধুনীয়াকৈ কম্বাইন হৈ গৈছে মানে মই আজি হলত মোৰ মাথা ঘূৰাই গ'ল চ' আপোনালোকে গৈ নিজৰ মাথাটো পাগল কৰি আহক একদম হল এক্সপিৰিয়েঞ্চ মুভি হয় এইটো আজিতো থাৰ্ছডে হয় কালি আৰু মুভি ৰিলিজ হ'ব সেইকেইটা ৰিভিউ দিম বাকী আপোনালোকে মুভিটো হলত চাই কেনেকুৱা পালে আৰু মোৰ ৰিভিউটো যদি মেচ কৰে মোক কমেণ্টত জনাব আৰু অহা কাইলৈ যি মুভিবোৰ আহিছে সেইবোৰ ৰিভিউ আপোনালোকৰ আগত লৈ আছোঁ আৰু যিমান পাৰে এই চেনেলটো আপোনালোকৰ অসমবাসী ৰাইজক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব লগত শ্বেয়াৰটো বেছিকৈ কৰিব ঠিক আছে লাভ ইউ টেক কেয়াৰ বাই বাই